স্যার যে আমাৰ প্ৰভিন্সিয়েলাইজেশ্যন এক্ট অসমত প্ৰযোজ্য হৈছিল 1977 যেটো সেকেন্ডাৰী এডুকেশ্যন প্ৰভিন্সিয়েলাইজেশ্যন এক্ট তাৰপিছত কিন্তু কোনো আইন নাছিল প্ৰভিন্সিয়েলাইজেশ্যন জাতীয় তাৰপিছত 2011 চনত প্ৰথমবাৰৰ কাৰণে এই বিধানসভাত আইন পাৰ কৰা হয় ভেঞ্চাৰ স্কুল প্ৰভিন্সিয়েলাইজেশ্যনৰ কাৰণে যি আইনত প্ৰথমবাৰৰ কাৰণে কিছুমান শৰ্ত আমাৰ অসমৰ নাগৰিকে আনকি আমাৰ বিষয়াসকলেও জানে যে স্কুল এটা প্ৰতিষ্ঠা কৰিবলৈ হ'লে শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰিবলৈ হ'লে তাত নিযুক্ত হোৱা মানুহখিনিক প্ৰভিন্সিয়েলাইজ হ'বলৈ হ'লে কেতিয়া হ'ব লাগিব কেনেকৈ হ'ব লাগিব এই কথাবিলাক প্ৰথম চৰ্চিত হয় 2011 চনত কিন্তু সেই 2011 চনত চৰ্চিত আইনখনো হাইকোৰ্টে কিন্তু আল্ট্ৰা ভায়াৰ্চেল লিখি কৈ দিলে যে এইটো আনকনষ্টিটিউচনেল ইয়াৰ কনষ্টিটিউচনেল ভ্যালিডিটি নাই যাৰ কাৰণে চৰকাৰক নিৰ্দেশ দিছিল 6 মাহৰ ভিতৰত আইন আনাৰ কাৰণে চৰকাৰক নিৰ্দেশ দি চৰকাৰে 2017 চনত আইন আহিল তাৰ এমেণ্ডমেণ্ট 2018 আহিল গতিকে এই 2011 চনত প্ৰথম উল্লেখ কৰা 1 আৰু 2006 যেটো ভিত্তি বৰ্ষলৈ আমি সদায় পাওঁ আনকি বাজেটত দেখা গৈছে যে বিত্তমন্ত্ৰী বা মুখ্যমন্ত্ৰী ডাঙৰীয়া ভাষণতো কৈছে যেটো প্ৰভিন্সিয়েলাইজেশ্যনৰ ক্ষেত্ৰত শিথিলকৰণৰ যেটো কথা কোৱা হৈছে এই শিথিলকৰণ যেহেতু কৰিবই মোৰ আবেদন থাকিব যে 2017 চনত প্ৰথম যেতিয়া ভেঞ্চাৰ স্কুল প্ৰভিন্সিয়েলাইজেশ্যন এক্ট ইয়াতে পাছ কৰা হয় এই তাৰিখটোকে ভিত্তি বছৰ লৈ তাই এই তাৰিখলৈকে যিমান শিক্ষানুষ্ঠান আনকি ইউনিভাৰ্চিটি কলেজলৈকে যিমান শিক্ষানুষ্ঠান স্থাপিত হৈছে বা তালৈকে নিযুক্ত হৈছে তেওঁলোকৰ প্ৰভিন্সিয়েলাইজেশ্যন স্কুল প্ৰভিন্সিয়েলাইজেশ্যন হওক আৰু তাত যিসকল অৰ্হতা সম্পন্ন ছাত্ৰ শিক্ষক শিক্ষয়িত্ৰী আছে তেওঁলোকৰ চাকৰিও প্ৰভিন্সিয়েলাইজ কৰা হওক আপোনাৰ বহুত শিক্ষক প্ৰভিন্সিয়েলাইজ স্কুলৰ শিক্ষক অনাশিক্ষক আনকি প্ৰফেচাৰো আছে যে প্ৰভিন্সিয়েলাইজেশ্যনৰ সময়ত তেওঁলোকৰ ৰিকুইজিট কোৱালিফিকেশ্যন নাছিল তেওঁলোকক প্ৰভিন্সিয়েলাইজেশ্যনৰ সময়ত সোমাই দিয়া হৈছিল হয়তো কিছুমানে PhD কৰাৰ কাৰণে বা কিছুমান একাডেমিক বা প্ৰফেশ্যনেল ডিগ্ৰী লোৱাৰ সুযোগ দিছিল 5 বছৰ 5 বছৰৰ ভিতৰত তেওঁলোকে সেই ৰিকুইজিট কোৱালিফিকেশ্যন আহাৰ পিছতো দেখা গৈছে তেওঁলোকৰ চাকৰি এতিয়াও প্ৰভিন্সিয়েলাইজ হোৱা নাই তেওঁলোকে এতিয়াও টিউটৰ হৈ আছে অৰ্থাৎ আইনত সুবিধা আছে তেওঁলোকক প্ৰভিন্সিয়েলাইজ কৰিবলৈ তেওঁলোকক সোমাই দিয়া হৈছিল উপযুক্ত অৰ্হতা আহৰণ কৰাৰ কাৰণে উপযুক্ত অৰ্হতা আহৰণ পিছতো তেওঁলোকে এতিয়াও টিউটৰ হিচাপে আছে কৰবাত টিউটৰ প্ৰিন্সিপাল টিউটৰ লাইব্ৰেৰিয়ান টিউটৰ টিচাৰ এই টিউটৰৰ পৰা তেওঁলোকৰ আপগ্ৰেডেশ্যন আহিব লাগে অধ্যক্ষ মহোদয় বহুত নন টিচিং ষ্টাফো তেনেকৈ তেওঁলোকৰ চাকৰি প্ৰভিন্সিয়েলাইজ হ'ল অনুষ্ঠান প্ৰভিন্সিয়েলাইজ হ'ল কিন্তু তেওঁলোকক টিউটৰ হিচাপে ৰখা হ'ল কিন্তু তেওঁলোকৰ যেটো নিয়মীয়কৰণ কৰা নহ'ল গতিকে আমাৰ পৰামৰ্শ আছিল যে এই প্ৰভিন্সিয়েলাইজ চাকৰিয়ালখিনিক টিউটৰৰ পৰা তেওঁলোকৰ চাকৰি ৰেগুলাইজ কৰিব লাগে যাতে তেওঁলোকে পেঞ্চন বেনিফিট পায় আৰু এটা কথা ডিমেৰিট দেখা পাইছিল যে প্ৰভিন্সিয়েলাইজেশ্যন সময়ত গোটেইখিনি পোষ্ট এনেকুৱা টিউটৰ যিবিলাক আছিল সেইবিলাক এক্স কেডাৰ পোষ্ট হিচাপে চেংচন দিয়া হৈছিল আৰু পাৰ্চনেল পোষ্ট হিচাপে দিয়া হৈছিল কিন্তু যাৰ কাৰণে এই মানুহখিনি ৰিটায়াৰমেণ্টত যোৱাৰ লগে লগে এই গোটেইখিনি পোষ্ট এবলিছ হ'ব মই ভাবোঁ যে আমাৰ যেহেতু এনৰলমেণ্ট বাঢ়ি আছে ছাত্ৰ ছাত্ৰীৰ সংখ্যা বাঢ়ি আছে পোষ্ট এবলিছ হ'লে নতুনকৈ আগৰ পোষ্ট ক্ৰিয়েট কৰাতকৈ এইখিনি পোষ্ট কণ্টিনিউ কৰিব লাগে এই গোটেইখিনি পোষ্ট কেডাৰ পোষ্টত থাকিব লাগে এক্স কেডাৰ পোষ্টৰ দ্বাৰা সমস্যাৰ সমাধান নহ'ব নতুনকৈ আকৌ সমস্যাৰ সৃষ্টি হ'ব অধ্যক্ষ মহোদয় যে কিছুমান মাদ্ৰাছা এক্ট যিটো মাদ্ৰাছা যদিও ৰিপিল কৰা হৈছে কিন্তু 2018 চনৰ এক অনুযায়ী যিবিলাক মাদ্ৰাছা স্থাপিত হৈছিল বা অন্যান্য শিক্ষানুষ্ঠান স্থাপিত হৈছিল তেওঁলোকক কনভাৰ্ট কৰা হ'ল বিদ্যালয়লৈ তেওঁলোকে ইলিজিবিলিটি আছে ইভেন যদি 2011 চনৰ এক্ট ধৰা যায় সেই এক্ট অনুযায়ী যিবিলাক প্ৰভিন্সিয়েলাইজেশ্যনৰ কাৰণে এলিজিবিলিটি আছে কিন্তু চৰকাৰে 2017 চনত মাদ্ৰাছা নাথাকে এই কথাটো কোৱাৰ কাৰণে বিষয়াসকলে সেই মাদ্ৰাছা কনভাৰ্টেড স্কুল মাদ্ৰাছাবিলাকক স্ক্ৰিনিং বন্ধ কৰিলে যাৰ ফলত ৰিপিলিং এক্ট অহাৰ পিছত সেই মাদ্ৰাছাবিলাক এতিয়াও ভেঞ্চাৰ হিচাপে আছে আনকি যেটো আপোনাৰ নন গভৰ্ণমেণ্ট এডুকেশ্যনেল ইনষ্টিটিউশ্যন নন গভৰ্ণমেণ্ট এডুকেশ্যনেল এক্টৰ অধীনত এই গোটেইখিনি নন গভৰ্ণমেণ্ট এডুকেশ্যনেললৈ ঠেলি দিয়াৰ যেটো মই ভাবোঁ যে তাত কোনো যুক্তিযুক্ততা নাই কাৰণ এই আইন অহাৰ আগতেই এই যেটো প্ৰভিন্সিয়েলাইজেশ্যন এক্টত এই গোটেই কনভাৰ্টেড মাদ্ৰাছাখিনি কভাৰ কৰিছে অধ্যক্ষ মহোদয় আপনার দেখা গৈছে যে বহুত কেইটা নিউলি এষ্টাব্লিছ পলিটেকনিক ইঞ্জিনিয়াৰিং কলেজত প্ৰফেচাৰসকলক আমি
সেই সময়ত কণ্ট্ৰেকচুৱেল চাকৰি দিছিল। সিদিনা মন্ত্ৰী মহোদয়ে কৈছিল যে তেওঁলোকৰ চাকৰি সময়তে কণ্ট্ৰেকচুৱেল আছিল। ফেক্ট, এডমিটেড ফেক্ট ডেট কণ্ট্ৰেকচুৱেল, কিন্তু নিড চৰকাৰৰ আছিল, আমাৰ নিডৰ সময়ত, আমাৰ বিপদৰ সময়ত যিখিনি মানুহৰ দ্বাৰা আমাৰ বিপদ উদ্ধাৰ কৰিলোঁ, সেই সময়ত এওঁলোকে চাকৰিত যোগদান নকৰিলে আমাৰ সেইখিনি সময়ত ইঞ্জিনিয়াৰিং কলেজ পলিটেকনিকখিনি নহয়। তেওঁলোকক চাকৰি দিলোঁ যথাৰীতি ইণ্টাৰভিউ লৈ পেলাই, টাৰ্মছ এণ্ড কণ্ডিশ্যন আমিয়ে ফিক্স কৰিছিলোঁ, আৰু তেওঁলোকে চাকৰিত যোগদানৰ পিছত তেওঁলোকৰ গোটেই ডকুমেণ্টছখিনি আমি বন্ধকত লৈ পেলাই তেওঁলোকে যাতে বেলেগত যাব নোৱাৰে সেই ব্যৱস্থা কৰিলোঁ। আনকি তেওঁলোকক PhD কৰাৰ সুযোগ নিদিলোঁ। আজি তেওঁলোকক আউটৰাইট আমি ছাঁটাই কৰি ধন্যবাদ। আপোনালোকৰ আৰু স্পীকাৰ আছে, প্ৰভিঞ্চিয়েলাইজেশ্যনৰ সুযোগ দিব লাগে, আৰু তেওঁলোকৰ ৰিট্ৰেঞ্চমেণ্ট অৰ্ডাৰটো ৰিপিল কৰাৰ কাৰণে আহ্বান জনাই মই মোৰ বক্তব্য শ্ৰী আমিনুল ইছলাম senior. Mahadyaksh Mohoday, the Assam Coaching Institutes Control and Regulation Bill 2025 এখন নতুনকৈ এখন বিল আনিব বিচৰা হৈছে, আৰু আমি চৰকাৰৰ যিটো উদ্দেশ্য বুজি পাইছোঁ যে এখন মানে যধে মধে যাতে কোচিং চেণ্টাৰ যিবিলাক গঢ় লৈ উঠিছে তাত চৰকাৰে অলপ নাকি লগাব বিচাৰিছে, যিটো আমি সমৰ্থন কৰোঁ। আৰু এইকাৰণেই আমি দেখিছোঁ যে বহুত কোচিং চেণ্টাৰৰ নামত, বিশেষকৈ নীটৰ হওক বা IAS বা বিভিন্ন কোচিং চেণ্টাৰৰ নামত বহুত অনুষ্ঠান গঢ় লৈ উঠিছে, কিন্তু কিছুমানত অত্যাধিক হাৰত মাচুল লোৱাও দেখা গৈছে। গতিকে ইয়াত আমি দেখিছোঁ চৰকাৰে কিন্তু এই বিষয়টোত, এই বিলখনত খুব এটা উল্লেখযোগ্য মানে মাচুল নিয়ন্ত্ৰণৰ ক্ষেত্ৰত তেওঁলোকে যিটো ফি ষ্ট্ৰাকচাৰ ল'ব, এইটোত কিন্তু একো কণ্ট্ৰল চৰকাৰে কৰিব বিচৰা নাই। মই গোটেই বিলখনত চালোঁ, কিন্তু আমি ইয়াত দুটামান সংশোধনী প্ৰস্তাৱ আনিছিলোঁ। প্ৰথম কথাটো হ'ল যে এই বিলখন যিদিনাৰ পৰা ইনেক্ট হ'ব তাত 30 দিনৰ ভিতৰত এক্সিষ্টিং যিখিনি কোচিং চেণ্টাৰ আছে তেওঁলোকে 30 দিনৰ ভিতৰত এপ্লাই কৰিব লাগিব ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে। আমি ভাবিছোঁ যে যদি যিখিনি নেচেচাৰী ডকুমেণ্টছ তেওঁলোকে লাগে এপ্লাই কৰিব যাওঁতে, সেই ডকুমেণ্টছখিনি কালেক্ট কৰিবলৈ তেওঁলোকক হয়তো 3 মাহৰ সময় দিলে ভাল, যাতে তেওঁলোকে বাকী ডকুমেণ্টখিনি গোটেই কালেক্ট কৰিব পাৰে এজ পাৰ দিছ এক্ট। আৰু এটা আছিল যে নাম্বাৰ অফ মেক্সিমাম ষ্টুডেণ্টছ ফৰ এভৰি কাৰিকুলাম, এইটো মেক্সিমাম নাম্বাৰটো দিয়াৰ লগে লগে এইটো আছিলে 3 আৰ্টিকল 3 ছেকশ্যন 3 সাব ক্লজ B1B, তাতে যে তেওঁলোকৰ এক্সিষ্টিং কিমান ল'ৰা ছোৱালী কোনটো ফেকাল্টিত হেৰিত আছে এই গেটটো যাতে ৰিপৰ্টত তেওঁলোকে দিয়াটো ইনক্লুড কৰিব দিছোঁ। এতিয়া ইয়াৰ যিটো উদ্দেশ্যটো হ'ল যে আজি এই কোচিং চেণ্টাৰবিলাক কিয় গঢ় লৈ উঠিছে। বৰ্তমান যি প্ৰতিযোগিতাৰ যুগ, এই প্ৰতিযোগিতাৰ যুগত আমাৰ যিসকল মেধাৱী ল'ৰা ছোৱালী বা বিশেষকৈ আমি দেখা পাওঁ যিসকল আদ্যৱন্ত পৰিয়াল, তেওঁলোকৰ ল'ৰা ছোৱালীক তেওঁলোকে ডক্টৰ, ইঞ্জিনিয়াৰ বা উচ্চ শিক্ষা দিব বিচাৰে, যাতে তেওঁলোকে জীৱনত এটা ভাল পদবীত তেওঁলোকে এটা সময়ত চাকৰি পাব পাৰে বা সংস্থাপিত হ'ব পাৰে। গতিকে আৰু এই ক্ষেত্ৰত দেখা যায় যে কিছুমানে নিজৰ ল'ৰা বা ছোৱালীক টেকনিকেল ব্ৰাঞ্চত এটা ভাল এটা হেৰিত ষ্ট্ৰীমত তেওঁলোকক পঢ়াবলৈ যথেষ্ট মানে তেওঁলোকে যিমান বিচাৰে কোচিং চেণ্টাৰবিলাকে বিনা বাক্য ব্যয়ে বহুতে দিয়ে, কিন্তু এই সুযোগতে এই কোচিং চেণ্টাৰবিলাকে বহুত মানে লুণ্ঠন চলোৱাৰ নিচিনাও কিছুমানে হেৰি কৰে। গতিকে এই ক্ষেত্ৰত মই ভাবোঁ যে এই এক্টখনত যিটো ৰুলছ হ'ব, এই ৰুলছত যাতে সেই কথাটোৱে চৰকাৰে মানে ফিক্স কৰি দিয়ে যে কোন কোন ফেকাল্টিৰ কোন কোচিঙৰ কাৰণে কিমান তেওঁলোকে ধাৰ্য কৰিব পাৰিব, মেক্সিমাম তেওঁলোকে যিটো ষ্টুডেণ্টৰ পৰা ল'ব পাৰিব। আৰু এই কোচিংটো থাকাও ভাল, আৰু ইয়াৰ কনচেপ্টটো আহিছে উদ্যোগ মহোদয় যে এতিয়া আমি দেখিছোঁ প্ৰাইভেট টিউশ্যন, এতিয়া কোচিং চেণ্টাৰটো আনুষ্ঠানিকভাৱে হ'ল, কিন্তু আমি সৰুৰে পৰা দেখিছিলোঁ যে প্ৰাইভেট টিউশ্যন হিচাপেও অলপ ভাল ৰিজাল্ট কৰিবলৈ পিতৃ মাতৃয়ে নিজৰ সন্তানক প্ৰাইভেট টিউশ্যনো দিয়ে, আৰু তাতো এটা ফিজৰ বিনিময়ত দিয়ে। এতিয়া মানে আনুষ্ঠানিকভাৱে সেইটো কোচিং চেণ্টাৰৰ ৰূপ দি এটা অৰ্গেনাইজড ৱেত এইটো চলোৱা হৈছে। কনচেপ্টটো কিন্তু প্ৰাইভেট টিউশ্যনৰ পৰাই আহিছে। আৰু এই প্ৰাইভেট টিউশ্যন কৰাৰো প্ৰয়োজনটো কিয় হয়, কিছুমান স্কুলত কিছুমান পেৰেণ্টৰ এইটো এটা তেওঁলোকৰ মজ্জাগত এটা ধাৰণা হৈ গ'ল যে ল'ৰা ছোৱালীয়ে স্কুলত ক্লাছৰুমত যিমানেই পঢ়ক তেওঁলোক প্ৰাইভেট টিউশ্যন নল'লে ভাল ৰিজাল্ট কৰিব নোৱাৰে, অৰ্থাৎ তেওঁলোক প্ৰাইভেট টিউশ্যন ল'বই লাগিব, এনেকুৱা এটা কিন্তু
ধাৰণাও কিছুমান গাৰ্জেনৰ আহিছে আৰু এইটো কিয় আহিছে বিশেষকৈ চৰকাৰী স্কুলত কিছুমান আহুৱা আছে যিখিনি আমি নিয়ন্ত্ৰণ কৰিব পৰা নাই যাৰ কাৰণে আমাৰ গাৰ্জেনৰ এইটো বা অভিভাৱকৰ এইটো মন মানসিকতাত সোমাই গ'ল যে চৰকাৰী বিদ্যালয়ত ক্লাছত যিটো পঢ়া হয় সেইটো পঢ়াৰ এই ক্লাছৰ দ্বাৰা ল'ৰা ছোৱালী কিন্তু তেওঁলোকে ভাল নম্বৰ পাব নোৱাৰে পাছ কৰিব নোৱাৰে আৰু এইটো কিয় আহিল সেই ধাৰণাটো আহাৰো কাৰণ আছে চৰকাৰী স্কুলত চাব কিছুমান পোষ্ট ভেকেণ্ট হৈ গ'লে 2-3-5 বছৰলৈকে সেই পোষ্টটো যেতিয়া ভেকেণ্টটো ফিল আপ নহয় এই ছাবজেক্টৰ টিচাৰ নাই তেতিয়া ল'ৰা ছোৱালীয়ে কি কৰিব বহুত ক্ষেত্ৰত দেখা যায় যে এই যে 2013 বা 2021 যিখিনি প্ৰভিঞ্চিয়েলাইজ হ'ল এমই স্কুলবিলাকত 3জনকৈ টিচাৰ লোৱা হ'ল 3জন লোৱা হ'ল কিছুমান তাত ৰেচিঅ'ৰ কথাটো কোৱা হ'ল ছাত্ৰ শিক্ষকৰ ৰেচিঅ'ৰ কাৰণে 3জন টিচাৰ লোৱা হ'ল কিন্তু কিছুমান স্কুলত 200 বা 300 যদি ল'ৰা ছোৱালী আছে তাতো 3জন লোৱা হ'ল ৰেচিঅ' মতে তাত বেছি পাব লাগিছিল য'ত বেছি পাব লাগে তাত দিয়া নাই আৰু য'ত কম পাব লাগে সেইটোহে ৰখা হৈছে এতিয়া কথা হ'ল এই যে 3জন লোৱা হ'ল কিছুমানত তাৰ কাৰণে ছায়েন্স টিচাৰ বাদ পৰি গ'ল তাত এৰাবিক টিচাৰ হিন্দী টিচাৰ বাদ পৰিল বা ক্লাছিকেল টিচাৰ বাদ পৰিল গতিকে এই চৰকাৰী বিদ্যালয়ত য'ত শিক্ষকৰ অভাৱ বা কেতিয়াবা শিক্ষকৰ 3-4-5 বছৰত যেতিয়া পোষ্টটো ফিল আপ নহয় তেতিয়া গাৰ্জেনে এইটো ভাবিবলৈ বাধ্য হ'ব যে মোৰ ল'ৰা ছোৱালীক প্ৰাইভেট টিউশ্যন নিদিলে উপায় নাই বা এই কোচিং চেণ্টাৰটো কনচেপ্টটো তাৰ পৰা আহিছে আৰু তাৰ লগে লগে আমি এটা কথা আপোনাক উদাহৰণ দিওঁ যে যিটো 2017-18 বিলৰ আমাৰ প্ৰভিঞ্চিয়েলাইজ বিল সংক্ৰান্তত যিখিনি পোষ্ট প্ৰাদেশিকৰণ কৰা হ'ল তাতে যিসকলক টেট প্ৰধান শিক্ষক লোৱা হ'ল তেওঁলোকক কিন্তু টিউটৰ কৰি ৰখা হৈছে টিউটৰৰ ভিতৰত যিসকল প্ৰধান শিক্ষক টিউটৰ হৈ থাকিল তেওঁলোকক প্ৰধান শিক্ষকৰ মৰ্যাদা দিয়া নহ'ল প্ৰধান শিক্ষক বুলি কোৱা নহয় টিউটৰ বুলি কোৱা নহয় কিন্তু গোটেই প্ৰধান শিক্ষকৰ কাম তেওঁলোকক দি কৰোৱা হয় তেওঁলোকে তাত চিল মাৰিব লাগে প্ৰধান শিক্ষক হিচাপে ড্ৰ কৰিব লাগে বিল ফাইনেন্সিয়েল গোটেই হিচাপ দিব লাগে মিড ডে মিল গোটেই কাম প্ৰধান শিক্ষকৰ ফাইনেন্সিয়েল চাৰ্জ গোটেই তেওঁলোকে চলাই প্ৰধান শিক্ষকৰ চিল মাৰি কাম চলাই কিন্তু তেওঁলোকক প্ৰধান শিক্ষকৰ স্বীকৃতি নিদিয়ে তেওঁলোকক টিউটৰ বুলি থৈ দিছে মানে এনেধৰণৰ আৰু তেওঁলোকক টেট দিবলৈ বাধ্য কৰাইছে এতিয়া বহুতে কৈছে আমাৰ 1 বছৰ 1.5 বছৰ আছে 6 মাহ আছে ৰিটায়াৰ্ড হ'ম এতিয়া কেতিয়া আমি টেট পৰীক্ষাত বহিম আকৌ আমাৰ পোষ্টটো ৰেগুলাৰ হ'ব গতিকে এইখিনি আমি ভাবো চৰকাৰে অন্তত তেওঁলোকক টেটৰ পৰা এক্সাম কৰি দি হ'লেও যিসকলৰ হয়তো কিছুদিন হেয়া বাকী আছে তেওঁলোক অন্তত ৰেগুলাৰ টিচাৰ হিচাপে নাম লৈ যাতে তেওঁলোক যাব পাৰে এইটো চৰকাৰে যাতে বিবেচনা কৰে আৰু বাকী আমাৰ কিছুমান শিক্ষা খণ্ডৰ কিছুমান আৰু কথা আছে আমাৰ সতীৰ্থ বিধায়ক ডক্টৰ ৰফিকুল ইছলাম সাহেবেও তাকে ক'ব যাতে চৰকাৰে সামগ্ৰিকভাৱে গোটেইখিনি পলিচিগত হিচাপে চৰকাৰৰ কি স্থিতি হয় এই কথাখিনি যাতে এটা সদুত্তৰ দিব পাৰে তাৰ কাৰণে মই ধন্যবাদ ভেঞ্চাৰ স্কুলৰ কথা আহিছোঁ ভেঞ্চাৰ স্কুলৰ শিক্ষক বন্ধুসকলে অতদিনে আন্দোলন কৰি আছে 2013ত আমি কিছু স্কুল প্ৰভিঞ্চিয়েলাইজ কৰিলোঁ ইয়াৰ পিছত আহি আকৌ 2021ত কিছু শিক্ষক আমি ল'লোঁ তো 21ত যি কণ্ডিশ্যন আছিল 13ত যি কণ্ডিশ্যনটোৰ ওপৰত ভিত্তি কৰি আমি স্কুল প্ৰভিঞ্চিয়েলাইজ কৰিলোঁ 21ত আহি আমি সেইখিনি নিজেই আমি তাৰ পৰা ব্যতিক্ৰম কৰি বেলেগ ধৰণৰ সিদ্ধান্ত ল'লোঁ তাৰ কাৰণে বহুত শিক্ষক বঞ্চিত হৈ আছে 13ত যিসকল শিক্ষক প্ৰভিঞ্চিয়েলাইজ হ'ল এট দ্য ছেম টাইম স্কুল পাতিছে তেখেতসকলে হয়তো 6 মাহ 1 বছৰ আগে পিছে সেইসকলে আজি ফুল ফ্লেজ শিক্ষকৰ দৰমহা পাইছে সুবিধাখিনি মোটামুটি তেখেতসকলে পাই আছে তাত থকা নন টিচিং ষ্টাফ তেখেতসকলে ৰেগুলাৰ মানে হৈছে তেখেতসকলৰ পোষ্ট কিন্তু 21ত এট দ্য ছেম টাইম স্কুল পতা হয়তো কিবা কাৰণত থাকি গ'ল 13ৰ পিছত আহি 21ত সেইসকলক আমি টিউটাৰ কৰিলোঁ সেইসকলক আমি যিসকল নন টিচিং ষ্টাফ আছে এলপিৰ পৰা আৰম্ভ কৰি 3rd গ্ৰেড 4th গ্ৰেড লাইব্ৰেৰিয়ানৰ পৰা আৰম্ভ কৰি সেইসকলক সামান্য মাননি দি তেখেতসকলক কাম কৰা হৈছে নন টিচিঙৰ কাৰণেতো কোনো এক্সট্ৰা আৰু কোৱালিফিকেশ্যন নালাগে যিখিনি লাগে তেখেতসকলৰ সেইখিনি আছে বেছিক কিন্তু তেখেতসকলৰ না নেট চেলেট PhD DLED B.Ed একো নাই কিন্তু এইসকলক 7,000 10,000 12,000 মাননি দি কাম কৰা মোটেই এইটো জাষ্টিছ নহয় এইটো বিবেচনা চৰকাৰে কৰিব লাগে বাকী থাকিল টিচিং যিসকলে টিউটাৰ হৈ আছে ইকুৱেল ৱৰ্ক ইকুৱেল পে সেইসকলক দি তেখেতসকলক যাতে ৰেগুলাৰাইজ কৰা হয় মাননীয় উপাধ্যক্ষ মহোদয় আৰু যিখিনি ভেঞ্চাৰ স্কুল আপোনাৰ আছিল 1/1/2006ৰ আগত বহুতৰ এতিয়ালৈকে হোৱা নাই আপপোষ্ট হোৱা নাই 1/1/2006ৰ আগত তেখেতসকলৰ বিদ্যালয় তাৰ পিছতো সেইসকলৰ হোৱা নাই বিশেষভাৱে চিনিয়ৰ মাদ্ৰাছা এক্ট যেতিয়া ৰিপিল কৰা হ'ল ৰিপিল কৰাৰ পিছত তেখেতসকলে ঠাণ্ডা অৱস্থাত গুচি গ'ল তেখেতসকলৰ 21ত আৰু তেখেতসকলে ল'ম বুলি বেলেগ এটা ফাইল হ'ল আৰু ইয়াৰ পিছত লোৱা নহ'ল গতিকে সেই চিনিয়ৰ মাদ্ৰাছা প্ৰি চিনিয়ৰ
যিখিনি 1/1/2000 আগত ৰিকগনিশ্যন তেখেতসকলে পাইছে, স্কুল হিচাপে কনভাৰ্ট হৈছে, স্কুল হিচাপে কাম কৰি আছে। এতিয়া যিহেতু এক্টটো এমেণ্ড কৰিব, সেই ছিনিয়ৰ মাদ্ৰাছাৰ শিক্ষকখিনি যাতে লোৱা হয়। 21 যেতিয়া শিক্ষক ল'লে, স্কুল পাৰ্মিশ্যন দিয়াটো এম.ই. স্কুল 5+1 6+1 এনেকুৱা কণ্ডিশ্যন আছিল। 5+1 নহ'লে স্কুল পাৰ্মিশ্যন নিদিয়ে, 6+1 নহ'লে পাৰ্মিশ্যন নিদিয়ে। কিন্তু 21 আহি 3জন শিক্ষকৰ পদ প্ৰভিন্সিয়েলাইজ কৰা হ'ল, বাকীখিনিক বাদ দিলে। বিশেষভাৱে সংস্কৃত, হিন্দী, ইংলিছ। হিন্দী ছাবজেক্ট ইজ কম্পালচাৰী, হিন্দী পঢ়াবই লাগিব, কিন্তু শিক্ষকৰ পদজন কিন্তু লোৱা নহ'ল। সেইজন শিক্ষক এতিয়াও বঞ্চিত হৈ আছে। আৰবীৰ পদ লোৱা নহ'ল, সংস্কৃত নহ'ল, আৰু অন্যান্য ছাবজেক্টত তেখেতসকলে বঞ্চিত হৈছে। এইবিলাক এম.ই. স্কুলৰ ক্ষেত্ৰত হৈছে। এইবাৰ এমেণ্ডমেণ্টত যাতে এইসকল বঞ্চিত নহয়, যেহেতু কণ্ডিশ্যন দিয়া হৈছিল যে তোমাৰ স্কুলত 5+6+1 নহ'লে তোমাক পাৰ্মিশ্যন দিয়া নহ'ব। তেখেতসকলে কণ্ডিশ্যন ফুলফিল কৰি পাৰ্মিশ্যন লৈ স্কুল ৰিকগনিশ্যন হ'ল তেখেতসকলৰ। গতিকে এইখিনি যাতে তেখেতসকল আহি যায়, এইবাৰ বঞ্চিত নহয়। ছেকশ্যনাল টিচাৰ হাইস্কুলত, হায়াৰ ছেকেণ্ডাৰী লেভেলত 7জন 8জন টিচাৰ ল'লে। বহুত ছাবজেক্টৰ টিচাৰ হায়াৰ ছেকেণ্ডাৰী হাইস্কুল লেভেলত তেখেতসকলে বঞ্চিত হৈছে। ছাত্ৰ থকাৰ পিছতো সেইসকলক লোৱা নহ'ল। বা এনৰলমেণ্টৰ কণ্ডিশ্যন এটা লগালে, যিটো 2013ত নাছিল। 2015 জনৰ যেতিয়া কণ্ডিশ্যন লগালে এটা ছাবজেক্টত, 14জন ছাত্ৰ হ'লেও কোনো এটা বছৰত তেখেতক বঞ্চিত কৰা হ'ল। মাননীয় উপাধ্যক্ষ মহোদয়, মন্ত্ৰী মহোদয় আছে, নিশ্চয় তেখেতে এই কথাটো চিন্তা কৰিব যে এজন শিক্ষক 20 বছৰ পঢ়ালে, 19 বছৰ এনৰলমেণ্ট ঠিক আছে, কোনো এটা বছৰত গৈ 15 জেগাত 14 থাকিল। এই 20 বছৰৰ মানুহজনৰ কাম গোটেই পানীত পেলাই দিয়া কোনো পদ্ধতি কিন্তু গ্ৰহণযোগ্য নহয়। গতিকে এইবিলাক কাৰণ অলপ শিথিল কৰি এই এনৰলমেণ্ট কোনোবা এটা বছৰ, দুটা বছৰ, যিহেতু তেখেতসকলৰ পৰা আমি কাম ল'লো, 5জন হ'লেও পঢ়াইছে, 15জন হ'লেও পঢ়াইছে, 50জন হ'লেও ক্লাছত আহিব লগা হৈছে, সময় তেখেতে দিছে। তো ওৱান্স ফৰ অল এই সকলকো ইয়াৰ আওতাত আনি সেইসকল টিচাৰকো যাতে সুবিধাটো দিয়া হয়, বঞ্চিত কৰা নহয়, এইখিনি অনুৰোধ কৰা হ'ল। ঠিক মাননীয় উপাধ্যক্ষ মহোদয়, শেষ কৰিম। কলেজৰ ক্ষেত্ৰত ডিপাৰ্টমেণ্ট কনকাৰেন্সৰ এটা কণ্ডিশ্যন লগোৱা হ'ল। কলেজ কনকাৰেন্স 1/1/2006, কিন্তু ডিপাৰ্টমেণ্টবিলাক ইউনিভাৰ্চিটি একেলগে নিদিয়ে। মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়া ভালকৈ জানে, এইটো পৰ্যায়ক্ৰমে ডিপাৰ্টমেণ্টবিলাক কনকাৰেন্স দিয়ে, এটাৰ পিছত এটা গৈ 9-10 লৈকে অলমষ্ট কনকাৰেন্স হৈ গ'ল। কিন্তু 6ৰ পিছত কনকাৰেন্স হোৱা কলেজৰ এই ডিপাৰ্টমেণ্টৰ শিক্ষকবিলাক এতিয়াও বঞ্চিত হৈ আছে। গতিকে 10ৰ আগলৈকে বা 12ৰ আগলৈকে যিখিনি ডিপাৰ্টমেণ্ট কনকাৰেন্স পালে, সেই কলেজবিলাক এতিয়াও শিক্ষকে 25 বছৰ 15-20 বছৰ পঢ়াইছে, তেখেতসকলক যাতে বঞ্চিত কৰা নহয়, এই কনকাৰেন্সৰ এইটো শিথিল কৰি তেখেতসকলক যাতে অনা হয়, এইটো অনুৰোধ থাকিল। আৰু লাষ্ট এটা কথা কৈ শেষ কৰিম, যিখিনি টিউটাৰ আমি ল'লো, তাৰে বহুত শিক্ষকে ইতিমধ্যে টেট কোৱালিফাইড কৰিছে। তেখেতসকলে DLED আছে, কিছুমানৰ BEd আছে, টেট কোৱালিফাইড কৰিছে। 21 টিউটাৰ হিচাপে ল'লো, আৰু 4 বছৰৰ পৰা তেখেতসকলৰ ফাইল এতিয়াও ফাইনেন্সত আটকি আছে। এইটোতো সোনকালে হৈ যাব লাগে। ইমান দিন 20 বছৰ, অত বছৰে পেটত গামোচা বান্ধি কাম কৰিছে। টিউটাৰ হিচাপে নিযুক্তি দিলো, কণ্ডিশ্যন ফুলফিল কৰিছে। গতিকে এতিয়া সেই টেট টিচাৰসকল যিসকলে কণ্ডিশ্যন ফুলফিল কৰিছে, কলেজৰ যিসকলে নেট সিলেক্ট কৰিছে, বেলেগ ইউনিভাৰ্চিটি ভেৰিফিকেশ্যনৰ নামত বন্ধ নাৰাখি সেইসকলক যাতে দিয়া হয়। বাহিৰৰ ইউনিভাৰ্চিটি বুলি ভেৰিফিকেশ্যনৰ নামতো বছৰ বছৰ ফাইল আবদ্ধ হৈ আছে। এই গোটেই খুঁটিনাটি, গোটেই বস্তুখিনি চাই লেছ অন এনৰলমেণ্ট ভেৰিফিকেশ্যন, এইবিলাক অলপ শিথিল কৰি এই মানুহখিনিক যাতে জাষ্টিছ দিয়া হয়, আৰু এইখিনি কৰিলেহে আমাৰ বিভাগটো আৰু ভাল হ'ব। এইখিনি কৈ মই মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ। টিউটৰসকল টিচাৰলৈ উন্নীত হ'ব পাৰে যদি 5টা বছৰৰ ভিতৰত তেওঁলোকে প্ৰফেশ্যনেল কোৱালিফিকেশ্যন আয়ত্ত কৰে। এতিয়া প্ৰফেশ্যনেল কোৱালিফিকেশ্যন আয়ত্ত কৰিছে, আজি এটা প্ৰপ'জেল, কালি 2টা প্ৰপ'জেল, বেটছ বাই বেটছ হৈছে। আমি বিত্ত বিভাগৰ লগত আলোচনা কৰিছোঁ যে গোটেইখিনিক একেলগে সামৰি লৈ 5টা বছৰ হৈ যোৱাৰ পাছত আৰু এইটো বিবেচিত নহ'ব। 6 নম্বৰ বা 7 নম্বৰ বছৰটোত কোনোবাই যদি প্ৰফেশ্যনেল কোৱালিফিকেশ্যন আয়ত্ত কৰে, তেনেহ'লে এই আইন সংশোধন নকৰাকৈ তেওঁ টিচাৰ হ'ব নোৱাৰিব। টিচাৰ হ'বলৈ হ'লে 5টা বছৰৰ ভিতৰতে প্ৰফেশ্যনেল কোৱালিফিকেশ্যন আয়ত্ত কৰিব লাগিব। আৰু যিসকলে আয়ত্ত কৰিছে, স্বাভাৱিকভাৱেই শিক্ষা বিভাগ যিহেতু চাৰ্টিফিকেটৰ জালিয়াতি আগতে বহুত ধৰা পৰিছে, যিহেতু সেইকাৰণে আমি ভেৰিফিকেশ্যনটো কৰিবলগীয়া হৈছে, আৰু কৰাৰ পাছত তেওঁলোকৰ টিচাৰলৈ উন্নীতকৰণটো হৈ যাব। এইটো উন্নীতকৰণৰ ক্ষেত্ৰত চিন্তা কৰিবলগীয়া নাই। বিললৈ ক'ব লাগে একো নাই, মাননীয় মন্ত্ৰীমহোদয়ক মই
এই যে আমাৰ টিউটৰ যিখিনি আছে ইহঁতৰ ধৰ্মা বৃদ্ধিৰ কাৰণে কিবা সিদ্ধান্ত লোৱা আছে নেকি? ঠিক আছে। অধ্যক্ষ মহোদয়, টিউটৰসকলৰ দৰমহা সময়ে সময়ে বৃদ্ধি কৰাৰ ব্যৱস্থা আছে আৰু এতিয়াও টিউটৰসকলৰ মাননীটো বৃদ্ধি কৰাৰ এটা প্ৰস্তাৱ চৰকাৰৰ অধীনত বিবেচনাধীন হৈ আছে। আৰু বাকীখিনি আপুনি আবেদন কৰিছে মই শুনিলো, ধন্যবাদ। থেংক ইউ। কিয় হয় মোৰ ষ্টেট পিটিআৰ আজিও LP স্কুলত 20:1 প্ৰতি 20জন ছাত্ৰ ছাত্ৰীৰ বিপৰীতে এজন শিক্ষক আছে, কিন্তু তাৰ পাছতো কিছুমান বিদ্যালয়ত শিক্ষক নাই। তাৰ মানে আমাৰ শিক্ষকসকলে কিছুমান অঞ্চলত পিছপৰা অঞ্চলবিলাকত ভিতৰুৱা অঞ্চলবিলাকত তেওঁলোকে শিক্ষকতা কৰিবলৈ যাব নিবিচাৰে। দ্বিতীয় এটা কথা হ'ল যে আমাৰ শিক্ষকৰ পদটো তাৰ কেডাৰটো জিলা ভিত্তিক, গতিকে শিক্ষক এজনৰ বদলীকৰণ এখন জিলাৰ পৰা আন এখন জিলালৈ নহয়। সচৰাচৰ পুলিচৰ চাকৰি ষ্টেট কেডাৰ, গতিকে তেখেতৰ পোষ্টিং হদিয়াৰ পৰা ধুবুৰীত হ'ব পাৰে, কিন্তু শিক্ষকৰ চাকৰি জিলা ভিত্তিক, গতিকে এখন জিলাৰ পৰা আন এখন জিলালৈ বদলি কৰাত আইনগত যিহেতু বাধা আছে, তাৰ কাৰণেই শিক্ষক বদলীকৰণৰ 2017 চনত এখন বিল আনিব লগা হ'ল। এখন আইন আহিল, যিখন আইনৰ অধীনত যদি শিক্ষক বা শিক্ষয়িত্ৰীগৰাকীয়ে 10 বছৰ সম্পূৰ্ণ কৰে তেতিয়াহ'লে তেখেতে নিজৰ ঘৰৰ জিলাখনলৈ বা ওচৰৰ জিলা এখনলৈ বদলি হ'ব পাৰে। মাননীয় উপাধ্যক্ষ মহোদয়, এটা অনলাইন পৰ্টেলৰ জৰিয়তে কোনো ফাইল নোহোৱাকৈ আমি প্ৰায় 35,000 শিক্ষকৰ বদলীকৰণ ইতিমধ্যে সম্পূৰ্ণ কৰিছোঁ। এতিয়া ধুবুৰী, মানকাছাৰ, বৰপেটা আদি জিলাত কৰ্মৰত শিক্ষক যিসকলে 10 বছৰ সম্পূৰ্ণ কৰিছে, তেওঁলোকৰ যদি পৰ্টেল খোলা যায়, অনলাইন পৰ্টেলত লিখা আছে ট্ৰান্সফাৰ এপ্ৰুভড, কিন্তু সাবজেক্ট টু ৰিলিজ মানে ৰিলিজটো হ'ব সাবজেক্ট টু ৰিপ্লেচমেণ্ট। কাৰণ আজি গোৱালপাৰা হওক, ধুবুৰী কাছাৰ ধুবুৰী মানকাছাৰ, তাতে পিটিআৰটো হাই মানে ছাত্ৰ ছাত্ৰীৰ অনুপাতে শিক্ষকৰ সংখ্যা কম। সেইকাৰণে মই বহুত শিক্ষকৰ বদলীকৰণত অনুমোদন জনোৱাৰ পাছতো তেওঁলোকৰ ৰিলিজ অৰ্ডাৰটো দিয়া নাই। কেতিয়া তেওঁলোকৰ ৰিপ্লেচমেণ্ট পাব, অৰ্থাৎ নতুন শিক্ষক আহিব, তেতিয়াহ'লেহে তেওঁলোকে ৰিলিজ অৰ্ডাৰ লৈ তাৰ পৰা যাব পাৰিব। এতেকে এই গোটেইখিনি সমস্যা মই মাননীয় মুখ্যমন্ত্ৰীক জনাইছোঁ যে মই শিক্ষকক বদলি এপ্ৰুভ কৰিছোঁ, কিন্তু মই ৰিলিজ দিব পৰা নাই, কাৰণ তাত বিকল্প অন্য এজন শিক্ষকক আমি নিযুক্তি এতিয়া দিব পৰা নাই। দ্বিতীয় এটা সমস্যা ক'ত আছে, শিক্ষকসকল যাব নিবিচাৰে দুৰ্গম অঞ্চলবিলাকত। এনেকুৱা বহুত চৰ অঞ্চল আছে য'ত কোনো শিক্ষকে তালৈ বদলি হৈ ৰেচনেলাইজ হৈ যাব নিবিচাৰে, গতিকে সৰ্বশক্তি প্ৰয়োগ কৰে, বিভিন্ন ধৰণৰ প্ৰচেষ্টা চলায় যাতে তেখেতৰ বদলীকৰণটো চৰ অঞ্চললৈ নহয়। মাননীয় মুখ্যমন্ত্ৰীৰ লগত সিদিনাখন এই বিষয়ত আলোচনা কৰিছোঁ। তেখেতে কৈছে এটা উপায় আছে যে আমি শিক্ষকৰ পদ এই চৰ অঞ্চলত, দুৰ্গম অঞ্চলত এনেকুৱাকে ইয়াক স্কুল কেডাৰ কৰি পেলাব লাগিব। অৰ্থাৎ মই যদি আলুপাতি চৰৰ এখন বিদ্যালয়ত সেই বিদ্যালয়খনৰ কাৰণেই শিক্ষকৰ পদ সৃষ্টি কৰিম, যিটো সেইখন বিদ্যালয়ৰ পৰা তেওঁ বেলেগ কোনো বিদ্যালয়লৈ বদলি হৈ যাব নোৱাৰে, বা এটা চৰত এটা ক্লাষ্টাৰ কৰিম, তেওঁ সেই চৰটোৰ ভিতৰতে এখন স্কুলৰ পৰা আন এখন স্কুললৈ যাব পাৰিব, কিন্তু তেওঁ ধুবুৰী টাউনলৈ ওলাই আহিব নোৱাৰে, আৰু ওলাই আহিবলৈ হ'লে তেওঁ চাকৰিটো পদত্যাগ কৰি থৈ আহিব লাগিব। এনেকুৱা যদি কঠোৰ ব্যৱস্থা আমি গ্ৰহণ নকৰোঁ, তেনেহ'লে অসমৰ ভিতৰুৱা অঞ্চলবিলাকত আমি শিক্ষক শিক্ষয়িত্ৰী দিয়া কামটো এটা দুৰূহ কাম আমাৰ হৈ পৰিব। মাজতে আমি পৰিকল্পনা কৰিছিলোঁ যে আমি অসমৰ বিদ্যালয়সমূহক দুৰ্গম অঞ্চল, সুগম অঞ্চল বুলি ভাগ কৰিম, আৰু প্ৰত্যেকেই বাধ্যতামূলকভাৱে দুৰ্গম অঞ্চলত 5 বছৰ বা 10 বছৰ তেওঁলোকে চাকৰি কৰিবই লাগিব। কিন্তু তাতো যিহেতু এই অৱকাশটো থাকিব যে তেখেতে ট্ৰেন্সফাৰ হৈ ওলাই আহিব পাৰে, সেই পৰিপ্ৰেক্ষিততে মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোক উপদেশ দিছে যে আপুনি একোটা দুৰ্গম অঞ্চলৰ ক্লাষ্টাৰ ভিত্তিক কেডাৰ সৃষ্টি কৰক, আৰু সেই ক্লাষ্টাৰতেই শিক্ষকজন পোষ্টিং হ'ব আৰু তাৰ পৰা তেওঁৰ বদলি নহয়। দ্বিতীয় এটা পৰামৰ্শ, মই যিহেতু এই কথাখিনি চৰ্চা হৈ আছে আমাৰ মাজত, মই আপোনালোকৰো কিবা পৰামৰ্শ থাকিলে জনাব। ইয়াতে আজি শিক্ষক, শিৱসাগৰৰ শিক্ষক গৈ ধুবুৰীত চাকৰি কৰি আছে, যোৰহাটৰ শিক্ষক গৈ মানকাছাৰত চাকৰি কৰি আছে। মানকাছাৰতে কিয় শিক্ষক নোলায়, ধুবুৰীতে কিয় শিক্ষক নোলায়?
এবাৰ আমি এনেকুৱা কথাও ভাবিছোঁ যে এই বেকৱাৰ্ড এৰিয়া চৰ অঞ্চলৰ কাৰণে ক্লাষ্টাৰ ভিত্তিক যি নতুন শিক্ষকৰ কেডাৰ আমি সৃষ্টি কৰিম তাতে সেই অঞ্চলৰ যদি কোনো আবেদনকাৰী প্ৰাৰ্থী থাকে সেই প্ৰাৰ্থীক 5 নম্বৰ বা 10 নম্বৰ এক্সট্ৰা নম্বৰ দিয়াৰ কাৰণেও ব্যৱস্থা কৰিম যাতে সেই অঞ্চলৰ ল'ৰাই চাকৰি পায় এই দুৰ্গম অঞ্চলৰ ল'ৰাই যাতে চাকৰি পায় আৰু তেওঁ নিজৰ গাঁৱত নিজৰ অঞ্চলত তেওঁ যাতে শিক্ষকতা কৰে ইয়াৰ জৰিয়তে আমি এই শিক্ষকৰ নাটনিৰ সমস্যা দূৰ কৰাৰ কাৰণে চেষ্টা কৰিছোঁ আন এটা সমস্যা শিক্ষা বিভাগৰ যে আমি শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়া দীঘলীয়া স্বাভাৱিক কথা যিকোনো নিয়মীয়া নিযুক্তি পৰীক্ষা আজি এডভাৰটাইজমেণ্ট দি মই কালি নিযুক্তি দিব নোৱাৰোঁ স্বচ্ছ নিকাভাৱে তাৰ পৰীক্ষা অনুষ্ঠিত কৰিব লাগিব পৰীক্ষা অনুষ্ঠিত কৰাৰ পাছত আমি ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব লাগিব কোন সিংঘানিয়া ইউনিভাৰ্চিটি ক'ত এখন তেখেতে অনা বিএডৰ চাৰ্টিফিকেটখন জেনুইন হয় নে নহয় ইউনিভাৰ্চিটি পাছ কৰা চাৰ্টিফিকেটখন জেনুইন হয় নে নহয় এইটো পৰীক্ষা কৰিব লাগিব সেই অনুষ্ঠানৰ লগত যোগাযোগ কৰি কৰ্ণাটক তামিলনাডুৰ শিক্ষানুষ্ঠানৰ লগত যোগাযোগ কৰি অথেণ্টিচিটিটো আমি প্ৰুফ কৰিব লাগিব এই প্ৰক্ৰিয়াটো দীঘলীয়া কিন্তু যেতিয়া ভেকেন্সি থাকে এনেকুৱা দীঘলীয়া নিযুক্তিৰ প্ৰক্ৰিয়া চলি থাকিলে ভেকেন্সিৰ বিপৰীতে আমি ঠিকাভিত্তিক নিযুক্তি কেতিয়াবা আগতে দিছিলোঁ কিন্তু এতিয়া ঠিকাভিত্তিক নিযুক্তি দিবলৈ এনেকুৱা ভয় হৈছে যে ঠিকাভিত্তিক নিযুক্তি আগদিনাখন দিব পিছদিনাখনে এটা ইউনিয়ন গঠন হয় আৰু তাৰ পাছত তেওঁলোকে হাইকোৰ্টত গৈ পেলাই কেছ কৰে আৰু কেছ কৰি তেওঁলোকে নিয়মীয়াকৰণৰ দাবী কৰে আৰু নতুন নিযুক্তিৰ প্ৰক্ৰিয়াটোত ষ্টে অৰ্ডাৰ লগাই দিয়ে আজি পলিটেকনিকৰ কথা ইয়াত উল্লেখ কৰিছে আজি শিক্ষা বিভাগৰ কাৰণে যিটো পেইন যে হাইকোৰ্টৰ কেছৰ কাৰণে 17 চনৰ পৰা আৰম্ভ কৰি 24 চনলৈকে এজনো শিক্ষক নিযুক্তি দিব নোৱাৰা এটা অৱস্থা হৈ আজি হাইকোৰ্টৰ কেছ আমাৰ সপক্ষে আহিলে এতিয়া আমি লগে লগে গোটেই নিযুক্তিবিলাক দি দিছোঁ গতিকে কণ্টেক্সুৱেল ঠিকাদাৰ কণ্টেক্সুৱেল বা ঠিকাভিত্তিক চাকৰি নিযুক্তি দি নিয়মীয়া নিযুক্তিৰ প্ৰক্ৰিয়াটো বন্ধ হৈ যোৱাৰ যি আশংকা থাকে সেই আশংকাৰ কাৰণে আমি ঠিকাভিত্তিক নিযুক্তি দি শিক্ষকৰ নাটনিৰ সমস্যাটো দূৰ কৰা যিটো অপশ্যন আছে সেই অপশ্যনটোৰ পৰা আঁতৰি আহিছোঁ এতিয়া এটা বেলেগ অপশ্যনলৈ যাব বিচাৰিছোঁ ৰাষ্ট্ৰীয় শিক্ষানীতিত ইণ্টাৰ্ণশ্বিপৰ ওপৰত বহুত গুৰুত্ব দিছে এতেকে আমি বিশ্ববিদ্যালয়ৰ লগত কথা পাতিছোঁ যে আপোনালোকে আমাৰ স্কুলবিলাকত আপোনালোকৰ যিসকল মানে পোষ্ট গ্ৰেজুৱেট ষ্টুডেণ্ট আনকি গ্ৰেজুৱেট ষ্টুডেণ্ট যিসকল আছে তেওঁলোকক ইণ্টাৰ্ণশ্বিপ কেনেকৈ দিব পাৰে তেওঁলোক তাৰ বিনিময়ত আমি কিবা এটা মাননিও দিম গতিকে ইণ্টাৰ্ণশ্বিপৰ জৰিয়তে আমি কিছু ইণ্টাৰ্ণ পাব পাৰোঁ নেকি যিসকলে বিদ্যালয়ত সাময়িকভাৱে শিক্ষাদান কৰিব আন এটা অপশ্যনো আমি ভাবিছোঁ যে এটা ফেলোশ্বিপ এবছৰীয়া এটা ফেলোশ্বিপ হায়াৰ এডুকেশ্যন ইনষ্টিটিউশ্যনত যিসকল থাকে তেওঁলোকৰ কাৰণে এটা এবছৰীয়া ফেলোশ্বিপ আমি সৃষ্টি কৰিম আছাম এডুকেশ্যন ফেলোশ্বিপ যিটো ফেলোশ্বিপৰ অধীনত আৰু যিহেতু এইটো ফেলোশ্বিপ পূৰ্ণাংগ টিচাৰ পোষ্ট নহয় গতিকে তাত টেট DLED BEd এই যিখিনি মেণ্ডেটৰী ৰিকুৱাৰমেণ্ট আছে এই ৰিকুৱাৰমেণ্টখিনি তাত প্ৰযোজ্য নহ'ব তেওঁলোক উচ্চ শিক্ষা অনুষ্ঠানৰ পৰা পাছ কৰি ওলাই আহিছে নতুন পোষ্ট গ্ৰেজুৱেট ষ্টুডেণ্ট তেওঁলোকে এবছৰৰ কাৰণে এটা ফেলোশ্বিপ কৰিব কোনোবা এখন বিদ্যালয়ত শিক্ষাদান কৰিব ইয়াৰ দ্বাৰাও আমি এই শিক্ষকৰ নাটনিৰ সমস্যাটো দূৰ কৰাৰ কথা ভাবিছোঁ প্ৰভিন্সিয়েলাইজেশ্যনৰ যিখন আইন 2021 চনত কাৰ্যকৰী কৰিলোঁ এই আইনখন 2011 চনৰ আইনৰ ধাৰাবাহিকতা ৰক্ষা কৰিয়েই এই আইনখন প্ৰস্তুত হৈছে আৰু এই আইনখন বহুত চিন্তা চৰ্চা কৰাৰ পাছত সৃষ্টি হৈছে 1/1/2006 এই তাৰিখটো কম্প্ৰমাইজ কৰিব এই কাৰণেই নোৱাৰে যে 2006 চনতে আছাম নন গভৰ্ণমেণ্ট এডুকেশ্যনেল বিলখন পাছ হৈছে অৰ্থাৎ 2006 চনৰ পাছত কোনেও বিদ্যালয় খুলিবই নোৱাৰে 2006 চনৰ পাছত কোনোবাই বিদ্যালয় খুলিলে এই নন গভৰ্ণমেণ্ট এডুকেশ্যনেল ইনষ্টিটিউশ্যন এক্টৰ অধীনত খুলিব লাগিব আৰু নন গভৰ্ণমেণ্ট এডুকেশ্যনেল ইনষ্টিটিউশ্যন এক্টৰ আণ্ডাৰত খুলিছে যদি সি প্ৰভিন্সিয়েলাইজেশ্যনৰ আওতালৈ কেতিয়াও নাহে এতিয়া 1/1/2006 এই তাৰিখটোৰ ক্ষেত্ৰত আমি আগতে যি ৰিকগনিশ্যন বা কনকাৰেঞ্চৰ কথা কৈছিলোঁ তাত আমি এতিয়া শিথিলতা আনি আমি প্ৰস্তাৱ কৰিছোঁ যে গভৰ্ণমেণ্টে যদি NOC দিছিল গভৰ্ণমেণ্টে যদি পাৰ্মিশ্যন দিছিল আমি সেই পাৰ্মিশ্যন ৰিকগনিশ্যনটোকো 1/1/2006 আগৰ বুলি পেলাই আমি গণ্য কৰিম ইউনিভাৰ্চিটিয়ে যদি এফিলিয়েশ্যন দিছিল সেই সময়ৰ আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলে যদি এফিলিয়েশ্যন দিছিল সেই এফিলিয়েশ্যনটোকো আমি চৰকাৰে গ্ৰহণ কৰিব আৰু তাৰ ভিত্তিত
আমি বিদ্যালয়ৰ প্ৰাদেশিকৰণটো আৰু এধাপ আমি আগুৱাই লৈ যাম কিন্তু বাকি যি কণ্ডিশ্যনছ আছে এই কণ্ডিশ্যনবিলাক থাকিব মাটিৰ সমস্যাৰ কাৰণে বহু বিদ্যালয়ৰ প্ৰাদেশিকৰণ নহ'ল এতেকে যিবিলাক এনচি ভিলেজ পিজিআৰ ভিলেজ ভিজিআৰ বা ফৰেষ্ট লেণ্ড ইত্যাদি য'ত ভূমি পত্তন হোৱা নাছিল কিন্তু তেওঁলোকৰ অকুপেশ্যন আছিলে তেওঁলোকৰ পজিশ্যন আছিলে গতিকে জিলা আয়ুক্তৰ পৰা অফিচৰ পৰা আমি যদি পজিশ্যন চাৰ্টিফিকেটটো সেই সময়ৰ পজিশ্যন চাৰ্টিফিকেট পজিশ্যন আছিল বুলি চাৰ্টিফিকেট পাওঁ তাকো আমি বিবেচনালৈ আমি আনিবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু ইয়াৰ জৰিয়তে এই আমি প্ৰভিন্সিয়েলাইজেশ্যনক হয়তো আৰু খুব আগুৱাই লৈ যাব পাৰিম হাইস্কুলৰ ক্ষেত্ৰত আগতে ক্লাছ 8 টু হাইস্কুল আছে কিন্তু যেতিয়া ৰাইট টু এডুকেশ্যন এক্ট আহিলে ক্লাছ 8লৈকে এলিমেণ্টাৰী হৈ গ'ল 9-10 হে ছেকেণ্ডাৰী এডুকেশ্যন হ'ল একখনে 9ৰ পাৰ্মিশ্যন বিচাৰিছে যে ক্লাছ 9 খোলাৰ যদি চৰকাৰে পাৰ্মিশ্যন দি থৈছে তেনেহ'লে আমি সেই হাইস্কুলখনক আউটাৰ ভিতৰলৈ আনিম কিন্তু সেই হাইস্কুলবিলাকৰ 9ৰ পাৰ্মিশ্যন নাই কাৰণ তেওঁলোকে হাইস্কুল খোলোতে পাৰ্মিশ্যন লৈছিলে 8ৰ এতিয়া চৰকাৰে এইটো বিবেচনালৈ আনিছে যে আমি 8ৰ পাৰ্মিশ্যনটোকো বিবেচনা কৰি এই স্কুলসমূহকো আইনৰ আউটাৰ ভিতৰলৈ আনিব পাৰিম নে নোৱাৰিম সকলোৱে জানে যে আইন এখন বিধানসভাত অনাৰ কাৰণে আমি ইণ্টাৰ ডিপাৰ্টমেণ্টেল কনচালটেশ্যন আমাক লাগে আমাক পাৰ্চনেল ডিপাৰ্টমেণ্ট ফাইনেন্স ডিপাৰ্টমেণ্ট লেজিছলেটিভ জুডিচিয়েল ডিপাৰ্টমেণ্টৰ অপিনিয়ন লাগে গতিকে মই এতিয়ালৈকে বিলখন আনিব পৰা নাই তাৰোপৰি কেবিনেট সাব কমিটি এখনো হৈছে আৰু বিভিন্ন সংগঠনসমূহৰ লগতো মই আলোচনা কৰিছোঁ যিমান দূৰ পাৰোঁ আমি খাটাইবিলাক সমস্যা আমি সমাধান কৰিবৰ কাৰণে যিখিনি যুক্তিসংগত সেইখিনি আমি সমাধান কৰাৰ কাৰণে চেষ্টা কৰিছোঁ টিউটৰসকল টিচাৰলৈ উন্নীত হ'ব পাৰে যদি 5টা বছৰৰ ভিতৰত তেওঁলোকে প্ৰফেশ্যনেল কোৱালিফিকেশ্যন আয়ত্ত কৰে এতিয়া প্ৰফেশ্যনেল কোৱালিফিকেশ্যন আয়ত্ত কৰিছে আজি এটা প্ৰপ'জেল কালি দুটা প্ৰপ'জেল বেটছ বাই বেটছ হৈছে আমি বিত্ত বিভাগৰ লগত আলোচনা কৰিছোঁ যে গোটেইখিনিক একেলগে সামৰি লৈ 5টা বছৰ হৈ যোৱাৰ পাছত আৰু এইটো বিবেচিত নহ'ব 6 নম্বৰ বা 7 নম্বৰ বছৰটোত কোনোবাই যদি প্ৰফেশ্যনেল কোৱালিফিকেশ্যন আয়ত্ত কৰে তেনেহ'লে এই আইন সংশোধন নকৰাকৈ তেওঁ টিচাৰ হ'ব নোৱাৰিব টিচাৰ হ'বলৈ হ'লে 5টা বছৰৰ ভিতৰতে প্ৰফেশ্যনেল কোৱালিফিকেশ্যন আয়ত্ত কৰিব লাগিব আৰু যিসকলে আয়ত্ত কৰিছে স্বাভাৱিকভাৱেই শিক্ষা বিভাগ যিহেতু চাৰ্টিফিকেটৰ জালিয়াতি আগতে বহুত ধৰা পৰিছে যিহেতু সেইকাৰণে আমি ভেৰিফিকেশ্যনটো কৰিবলগীয়া হৈছে আৰু কৰাৰ পাছত তেওঁলোকৰ টিচাৰলৈ উন্নীতকৰণটো হৈ যাব এইটো উন্নীতকৰণৰ ক্ষেত্ৰত চিন্তা কৰিবলগীয়া নাই বাকী আন এটা কথা মই ইয়াত ক'ব বিচাৰোঁ যে আমাৰ হায়াৰ ছেকেণ্ডেৰী বিদ্যালয়ৰ সংখ্যা 1100 এই সংখ্যাটো আমি বঢ়াব বিচাৰিছোঁ ইতিমধ্যে বহু কেইবাখনো প্ৰায় 250 হাইস্কুলক আমি হায়াৰ ছেকেণ্ডেৰী স্কুললৈ উন্নীত কৰিলোঁ এতিয়া এই হায়াৰ ছেকেণ্ডেৰী বিদ্যালয়সমূহত পদ সৃষ্টি কৰাৰ প্ৰস্তাৱ আহিছে যিখিনি আমি বিবেচনা কৰি আছোঁ যে পদ ৰেচনেলাইজেশ্যনৰ জৰিয়তে আমি এই সমস্যাটো সমাধান কৰিব পাৰোঁ নেকি লগতে বিজ্ঞান শাখা খোলাৰ প্ৰস্তাৱ আহিছে মই যোৱাকালি এখন ভিচি কৰি এইটো যিটো একাডেমিক ছেশ্যন এই একাডেমিক ছেশ্যনতে নাম ভৰ্তি কৰিব পৰা